নমস্কাৰ প্ৰিয় দৰ্শকসকল, নৱেম্বৰ মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ নৱেম্বৰ মাহত ৰাশিচক্ৰত কেইবাটাও শুভ পৰিৱৰ্তনে আপোনাৰ ৰাশিৰ বাবে লৈ আনিব কেইবাটাও ভাল খবৰ। গতিকে কি জানিবা আপোনাৰ ৰাশিৰ ওপৰত এই নৱেম্বৰ মাহত বিভিন্ন ধৰণৰ সুপৰিৱৰ্তন আহিবলগীয়া আছে, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ নৱেম্বৰ মাহত এনে কি খবৰ আহিবলগীয়া আছে, যি খবৰে আপোনাৰ পাৰিবাৰিক, ব্যক্তিত্ব, সামাজিক সকলো দিশত পৰিৱৰ্তন লৈ আনিব। গতিকে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ 2025 বৰ্ষৰ নৱেম্বৰ মাহৰ ৰাশিফল অনুসৰি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত মান সন্মান প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। মানসিকভাৱেও কৰ্মত আপুনি কিছু স্থিৰ থকা দেখা যাব, কাৰণ বিগত মাহত কৰ্মত অকণমান অস্থিৰতা আপোনাৰ চলি আছিল, কিন্তু এই মাহত আপোনাৰ কৰ্মত স্থিৰতাৰ যোগ দেখা পোৱা গৈছে। লগতে এই মাহত আপোনাৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তনো আপুনি দেখিবলৈ পাই থাকিব, কাৰণ মাহত এনেকুৱা সুবিধা আপোনাৰ সন্মুখত আহিব, যি সুবিধা যদি আপুনি লয় তেতিয়াহ'লে দেখিব জীৱনত এক নতুন দিশত আপুনি আগবাঢ়ি যাব পাৰিব। গতিকে সুবিধাবোৰ আহিলে যাতে এই মাহত আপুনি এৰি নিদিয়ে, সেই সুবিধাবোৰ সোনকালে লোৱাৰ চেষ্টা কৰক, কাৰণ অন্য ব্যক্তিয়ে সুবিধা লোৱাৰ পূৰ্বে আপুনি যাতে সেই সুবিধাবোৰ লয়, তেতিয়াহ'লে দেখিব এই মাহত বিভিন্ন ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত চেষ্টাই আপোনাক প্ৰশংসা লৈ আনিব, কাৰণ এই মাহত আপোনাক চেষ্টাও খুব বেছি কৰা দেখা যাব, আৰু সেই চেষ্টাবোৰ দেখি অন্য ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰা দেখা যাব। লগতে এই মাহত আত্মবিশ্বাস বৃদ্ধিৰো যোগ দেখা গৈছে, যাৰ বাবে মনোবল হওক, আত্মবিশ্বাস হওক, সাহসিকতা হওক এই মাহত বৃদ্ধি পাব। আৰু যিসকল ব্যক্তিৰ সৈতে লগ হৈ আপুনি কাম বন কৰে, অৰ্থাৎ সহকৰ্মী, সেই সহকৰ্মীৰ সৈতেও আপোনাৰ সম্পৰ্কত মধুৰতা আহিব। ভুল বুজাবুজিবোৰ নোহোৱা হৈ পৰিব। লগতে ঘৰত শান্তিপূৰ্ণ এক পৰিৱেশ থাকিব। বিগত মাহত হয়তো সেই শান্তিপূৰ্ণ পৰিৱেশ নাছিল, কিন্তু এই মাহত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব। পৰিয়ালত সময় আপুনি অতিবাহিত কৰিব পাৰিব। বিগত মাহত হয়তো আপুনি ঘৰত থকাৰ সময় পোৱা নাছিল, কিন্তু এইটো মাহত আপুনি সময় সুবিধাবোৰ লাভ কৰিব। পৰিয়ালৰ হৈ বেছি চিন্তা কৰা এওঁলোকক দেখা যাব, অৰ্থাৎ যিকোনো পৰিয়ালৰ কথাবোৰ এওঁলোকে অকণমান গভীৰভাৱে চিন্তা চৰ্চা কৰিব লোৱাও পৰিলক্ষিত হ'ব। এই মাহত অৱশ্যে আপুনি অকণমান মনত কিছু সকাৰাত্মক পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে, কাৰণ মাজে সময়ে হয়তো মনত নিগেটিভ চিন্তাবোৰ আহিব পাৰে। সেই নিগেটিভ চিন্তাবোৰ আপুনি যিমান পাৰে মাহটোত বৃদ্ধি হ'বলৈ নিদিব, আৰু পজিটিভ চিন্তাবোৰ বৃদ্ধি কৰাৰ চেষ্টা কৰিলে দেখিব দিনটো আৰু মাহটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। প্ৰেম সম্পৰ্কত অকণমান পৰিৱৰ্তন চলি থাকিব, হয়তো প্ৰেম সম্পৰ্কই মাহটোত পৰিৱৰ্তন ল'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই মাহত অৱশ্যে চিন্তাধাৰাবোৰ অকণমান সলনি হ'ব। অন্য ব্যক্তিয়ে ভাবি নোপোৱা চিন্তাবোৰ এই ৰাশি ব্যক্তিসকলে মাহটোত কৰা দেখা যাব, অৰ্থাৎ অন্য ব্যক্তিয়ে হয়তো সেই বিষয়ে কেতিয়াও ভবা নাছিল, কিন্তু এইটো মাহত এই ৰাশি ব্যক্তিসকলে তেনেধৰণৰ চিন্তা চৰ্চাবোৰ কৰা দেখা যাব। আৰ্থিক পৰিকল্পনা লোৱাৰ সময়ত অকণমান খৰতকীয়াকৈ সিদ্ধান্ত নল'ব, কাৰণ খৰতকীয়াকৈ লোৱা সিদ্ধান্তই আপোনাক ভুল সিদ্ধান্ত লোৱাত বাধ্য কৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই মাহত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে নতুন কথা জনাৰ সুযোগ সুবিধা এওঁলোকে লাভ কৰিব। বহু গোপন তথ্যও হয়তো এই মাহত আপুনি জানিবলৈ
পাব পাৰে। কৰ্মক্ষেত্ৰত অৱশ্যে নতুন সুবিধা আপোনাৰ সন্মুখত আহিব, কাৰণ অন্য সহকৰ্মীতকৈ আপোনাৰ এই মাহত আপুনি সেই সুযোগ সুবিধাবোৰ লাভ কৰিব। গতিকে সুবিধাবোৰ লোৱাৰ যিমান পাৰে চেষ্টা কৰক। দেখিব অন্য ক্ষেত্ৰত আপোনাৰ মাহটো ধুনীয়াকৈ পাৰ হ'ব। আনৰ ভুল হয়তো ধৰিবলৈ অকণমান মন যাব, কাৰণ এই মাহত আপুনি আনক কিছু নিজতকৈ অকণমান সৰু যেন অনুভৱ কৰা দেখা যাব, যাৰ বাবে নিজক উচ্চ বনাবলৈ আপুনি আনৰ ভুল কিছু বিচাৰি থকাও পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে এই সম্পূৰ্ণ মাহটোত অৱশ্যে কিছু অন্য ব্যক্তিয়ে কৰিব নোৱাৰা অসাধাৰণ কাম কৰি দেখুৱাও পৰিলক্ষিত হ'ব। আৰু স্বাস্থ্য পাতিত এই ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যৰ নামত অকণমান খৰচ কৰা দেখা যাব। হয়তো নিজৰ বাবে এওঁলোকে সাজ পোছাক ক্ৰয় কৰাৰ নামতো খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু মাহটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব, যিহেতু এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন সুযোগ সুবিধা এই মাহত লাভ কৰিব, যাৰ বাবে এওঁলোকৰ সন্মুখত বিভিন্ন পৰিস্থিতি আহিলেও এওঁলোকে নিজৰ সেই নতুন সুবিধাই এওঁলোকক সেই পৰিস্থিতিৰ পৰা কিছু কাষৰীয়া কৰি ৰখা দেখা যাব। কাৰণ নতুন যেতিয়া সুবিধা এওঁলোকৰ সন্মুখত আহিব, যি পৰিস্থিতিয়ে নহওক, সেই পৰিস্থিতি পুনৰ এওঁলোকে বাদ দি নতুন পৰিৱেশত মিলি যোৱা পৰিলক্ষিত হ'ব। অৱশ্যে মাতৃৰ সমৰ্থন সম্পূৰ্ণ মাহটোত আপোনাৰ ওপৰত থাকিব, কাৰণ মাতৃকাৰক গ্ৰহ চন্দ্ৰৰ স্থিতি এই মাহটোত আপোনাৰ বাবে শুভ থাকিব, যিটো কাৰণত আপুনি মাতৃৰ সমৰ্থন লাভ কৰিব। মাতৃৰ যদি স্বাস্থ্য পাতিত দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰো এই মাহত আপোনাৰ নোহোৱা হ'ব। বিশেষকৈ পূৰ্ণিমাৰ সময়লৈকে মাতৃৰ স্বাস্থ্য পাতিত উন্নতি প্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। লগতে বাকী কিন্তু সকলো দিশত ধুনীয়াকৈ মাহটো পাৰ হ'ব। এই মাহত আপুনি দূৰ ভ্ৰমণ পাৰিলে নকৰিব। দূৰ ভ্ৰমণ কৰিলে অকণমান স্বাস্থ্যত দুৰ্বলতা থাকিব পাৰে, আৰু পূৰ্ণিমাৰ পিছত আপুনি যাতে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান দূৰত থাকে, কাৰণ নিচাযুক্ত দ্ৰব্য সেৱনে আপোনাৰ স্বাস্থ্য পাতিত কিছু পৰিৱৰ্তন আনিব পাৰে। অকণমান মাজে সময়ে অৱশ্যে মাহটোত কিছু চৰ্দি, জ্বৰ, কাহ এনেধৰণৰ কিছু ঠাণ্ডাৰ পৰা হ'বলগীয়া বেমাৰ আজাৰৰ সূত্ৰপাত হ'ব পাৰে, কাৰণ চন্দ্ৰৰ স্থিতি অকণমান পূৰ্ণিমাৰ পিছত দুৰ্বলতাই অকণমান ঠাণ্ডাৰ পৰা হ'বলগীয়া কিছু ৰোগ ব্যাধিৰ যোগ লৈ অনা দেখা যাব। বাকী আশা কৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ মাহটো যেন আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।